নমস্কাৰ মই ডক্টৰ হিমাংশু বৈশ্য অন্যখিনি দিনৰ দৰে আজি আপোনালোকৰ মাজত মই এটা হেলথ ৰিলেটেড ভিডিঅ' জানিছোঁ সিজনেল চেঞ্জ আকৌ আৰম্ভ হৈছে বহু দিনৰ পৰা বৰষুণ নাই চাৰিওফালে ধূলি তো কথা হ'ল আপোনালোকে হয়তো লক্ষ্য কৰিছে যে আপোনালোকৰ আশে-পাশে বা আপোনাৰ চৰ্দি কাহ জ্বৰ ৰানিং নোজ নাকৰ পৰা পানী ওলাই থকা মূৰৰ বিষ গাৰ বিষ নানানটা ধৰণৰ ফ্লু লাইক সিম্পটমস আৰম্ভ হৈ গৈছে আৰু যেটো নেকি 4-5 দিন 6 দিন 7 দিনলৈকে মানুহ এজনে ভুগি আছে হয়নে নহয় মই কিবা মিছা কথা কৈছো নেকি মই জানো আপোনালোকৰ মাজত বহুতৰে হয়তো এনেকুৱা লক্ষণ শৰীৰত দেখা দি আছে তো কথা হ'ল এনেকুৱা যদি লক্ষণ দেখা দি থাকে আপোনালোকে কি কৰিব লাগে তাৰে বিষয়ে আজি মই এটা সৰু ভিডিঅ' আপোনালোকৰ মাজত আনিছো যদি ভিডিঅ'টো শেষলৈকে চাই আপোনালোকে গম পাব যে আপোনালোকে যদি যিখিনি মই নিয়ম কম হে নিয়মখিনি যদি আপোনালোকে পালন কৰে আপোনালোকৰ এনেকুৱা হলেও আপোনালোকে খুব সোনকালে আৰোগ্য লাভ কৰিব আৰু যদি আপোনালোকৰ হোৱা নাই আপোনালোকে নিজকে প্ৰটেক্ট কৰি ৰাখিব পাৰিব সো বলক আমি আজি আপোনালোকৰ মাজত এই ভিডিঅ'টো আৰম্ভ কৰোঁ তো কথা হ'ল যদি আপোনালোকৰ এনেকুৱা হৈ আছে আপোনালোকে নিজৰ বডিটোক প্ৰথমে ইমিউনিটিটো আপনি গ্ৰো কৰাব লাগিব ষ্ট্ৰং কৰাব লাগিব তাৰ কাৰণে আপোনালোকে সুপ জাতীয় বস্তু অলপমান ব্যৱহাৰ কৰক সুপ খাওক গৰম সুপ খাওক ভেজিটেবল সুপ খাওক চিকেন সুপ খাওক বডিত হাইড্ৰেশনটো মেইনটেইন কৰক অলপ পানীৰ পৰিমাণ কুহুমীয়া গৰম পানীৰ পৰিমাণটো অলপ বঢ়াই দিয়ক যাতে শৰীৰত ডিহাইড্ৰেশনটো আপোনালোকৰ শৰীৰত কোনো পধ্যেই নহয় যদি আপোনালোকৰ শৰীৰত টেম্পাৰেচাৰ যদি বেছি হয় 103 ৰ ওপৰত 104 ৰ ওপৰত যদি কন্টিনিউয়াস টেম্পাৰেচাৰ হৈ থাকে তেনেহলে আপোনালোকে ঘৰত থাকিলে প্যাৰাসিটামল টেবলেট আপোনালোকে ব্যৱহাৰ কৰিব পাৰে প্যাৰাসিটামল খাই কিনে যদি আপোনালোকে নিজৰ টেম্পাৰেচাৰটো কমি থাকে কোনো প্ৰবলেম নাই কিন্তু যদি আপোনালোকৰ পাৰসিস্টেন্ট ফিভাৰ 3-4 দিনলৈকে যদি হৈ আছে কমা নাই এনেকুৱা এটা অনুভৱ কৰিছে যে এন্টিবায়োটিক খাবলগীয়া অৱস্থা আহি গৈছে তেনেহলে আপোনালোকে নিজে এন্টিবায়োটিক খোৱাৰ সিদ্ধান্ত নলব ওচৰৰ ডক্টৰৰ ওচৰত যাওক পৰামৰ্শ লওক তাৰ পিছত আপোনালোকে যিখিনি ট্ৰিটমেন্ট কন্টিনিউ কৰাব লগা থাকে সেইখিনি কন্টিনিউ কৰক লগতে হ্যান্ড হাইজিনটো মেইনটেইন কৰিব হাত ভালকে ধুব কাৰণ যদি কাৰোবাৰ বেমাৰটো হোৱা নাই তেনেহলে তেওঁৰ বেলেগৰ হাতৰ পৰা আপোনাৰ তাত বেমাৰটো আহি কিনে হিচৰিব পাৰে তো হেতু কাৰণে আপোনাৰ যদি হৈছে তেনেহলে আপুনি হাতখন ভালকে ধুওক যদি ইনফ্লুয়েঞ্জা যদি আপোনাৰ হোৱাও নাই যদি ফ্লু লাইক সিম্পটমস আহাও নাই তেতিয়াও আপোনালোকে হ্যান্ড হাইজিনটো ভালদৰে মেইনটেইন কৰক আৰু যিমান পাৰে আপোনালোকে ৰুমাল ব্যৱহাৰ কৰিব পাৰিলে টিস্যু পেপাৰ ব্যৱহাৰ কৰিব যেতিয়া আপোনালোকৰ হাসি আহিব কাহ আহিব সেই ৰুমালখন বা সেই টিস্যু পেপাৰখন ব্যৱহাৰ কৰিব যাতে এই যে ড্ৰপলেটস যেটো আমি কাহ মাৰিলে যে ড্ৰপলেটস এটা ওলাই যায় সেই ড্ৰপলেটসটো যাতে উৰি কিনে বেলেগৰ গাত নপৰে বেলেগৰ মুখত নপৰে কাৰণ আপোনাৰ পৰা সেই ভাইৰাছটো বেলেগৰ শৰীৰত গুচি যাব পাৰে আৰু যাৰ ফলত আপোনাৰ পৰা বেমাৰটো বেলেগৰ তাত হিচৰিব পাৰে যেটো কাৰণে আজিৰ ডেটত ফ্লুজ যেটো হয় বহুত বাঢ়ি গৈছে বহুত বেছি মানুহৰ ক্ষেত্ৰত দেখা পোৱা গৈছে আৰু যিমান পাৰে আপোনালোকে নিজকে নিজে ফ্যামিলি মেম্বাৰছৰ পৰা অকমান দূৰত ৰাখিব চেষ্টা কৰিব যদি আপোনাৰ ইতিমধ্যে ফ্লু লাইক সিম্পটম হৈ গৈছে কাৰণ আপোনাৰ পৰা আপোনাৰ বেলেগ ফ্যামিলি মেম্বাৰছৰ তাত এই জ্বৰটো বিয়পি যাব পাৰে খুব সহজে বিয়পিব পাৰে আৰু যিমান পাৰে ধুলি বালিত নাথাকি নিজকে ধুলি বালিৰ পৰা আঁতৰাই ৰাখিলে আৰু বেছি আপুনি সুস্থ থাকিব পাৰিব সো এটা সিম্পল ভিডিঅ' আপোনালোকৰ মাজত আনিলো যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেল যদি আজিও সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰিব সো থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং দিস ভিডিঅ' টিল এণ্ড থ্যাংক ইউ